আজি আম খাই যে এনেকুৱাখন হ'ব বুলি ভবাই নাছিলোঁ। নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভালেই। ব'লক আজি আকৌ আম খাবলৈ যাওঁ। এইপিনে পাৰিবলৈ আহিছোঁ আমি তিনিটা, ৰূপক আৰু বসন্ত। বাকী এইপিনে আম গছৰ তলত পালোহি। প্ৰায় ৰূপকে পৰাত লাগি গ'ল। আম প্ৰায় 30-40টামান পাৰি আমি আহিলোঁ আমাৰ গাঁৱৰ LP স্কুললৈ বুলি। যিহেতু বৰ্তমান LP স্কুলখন বন্ধ হৈ আছে। বাৰু এইপিনে আমখিনি দেখিছেই নহয়। যিহেতু আমখিনি সৰু সৰু সেইকাৰণে 30-40টামান পাৰিলোঁ। আৰু মানুহ আছিলে 5টা। মই লাগি আছোঁ পিহাত, ৰূপকে লাগি আছে বাকলি গুচোৱাত। বাৰু ধুনীয়াকৈ পিহি লৈ নিমখ জলকীয়া সানি লৈ ৰূপকে চবকে ভাগ কৰি দিলে। এতিয়া ভাগ কৰি দিলে যেতিয়া মুখৰ আগত লৈ ৰৈ থাকিমনে বাৰু? খায়ে দিলোঁ। যিহেতু বি জলকীয়া দিছিলোঁ, মানে জ্বলাত খাবই পৰা নাই। অৱস্থা বেয়া চবৰে। বাৰু যেন তেনে খাই লৈ ঘৰলৈ বুলি আহিলোঁ। ঘৰত পাই গা পাটো ধুই আকৌ দুপৰীয়া টাইমত ওলাইছোঁ ৰণহঁতৰ ঘৰলৈ বুলি। যিহেতু এবাৰ ৰণে HS দিছিল, তাকে আজি খানাটো খুৱাই দিলে। আমিও আহি পাই গ'লোহি। পায়ে ডাইৰেক্ট খাবলৈহে বহিলোঁ। এইপিনে ৰণে চাটনি দি আছে। বাৰু মাংসও আহি গ'ল। এতিয়া ধুনীয়াকৈ ভাতটো মাৰি দিওঁ। নেক্সট এটা ভিডিঅ' লগ পাম। আজিলৈ বাই বাই।